আজি এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা নটিচ আহিছে যিসকল ছাত্ৰ-ছাত্ৰী এফআই ইউজিপিৰ অধীনত 6 সেমিষ্টাৰ 2026 পঢ়ি আছে তেওঁলোকৰ যেটো ফাইনেল এক্সামিনেশ্যনৰ যেটো ফৰ্ম ফিলআপ আছিল তো এই ফৰ্ম ফিলআপৰ ওপৰত এখন নটিচ আহিছে তো ফৰ্ম ফিলআপটো কেতিয়াৰ পৰা হ'ব কিমান তাৰিখলৈ আৰু ফিজটো কিমান সেইখিনি তোমালোকে চোৱা আৰু তোমালোকে কেনেদৰে কৰিব লাগে তো সেইখিনি তোমালোকৰ আজিৰ এই ভিডিঅ' যদি ষ্টেপ বাই ষ্টেপ তোমালোকক দেখুৱাম তো এইটো আছিল নটিচ যেটা আজি 28 এপ্ৰিল তো 28 এপ্ৰিল 2026 এটা পাবলিছ কৰিছে আৰু তোমালোকৰ যেটো সাবজেক্ট অনলাইন এক্সাম ফৰ্ম ফিল আপ সেমিষ্টাৰ 6 যেটো ৰেগুলাৰ বেচ 2023 এফআই ইউজিপিৰ বিএবিসি বিকমৰ ধৰা সামাৰ্থিক গভ পৰ্টেল তো যিসকল ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ এক্সাম দিব সেকেন্ড 6 সেমিষ্টাৰৰ সামাৰ পৰ্টেলৰ যোগেদি তেওঁলোকৰ ফৰ্ম ফিলআপটো কৰিব লাগে তো ফৰ্ম ফিলআপৰ ডেটটো কেতিয়া হয় তো এইটো চোৱা তো এইটো যেটো দিয়া আছে 28 এপ্ৰিল 2026 টু 5 মে 2026 উইদাউট ফাইন and up to 6th May 2026 with fine তো ইয়াত কি কোৱা হৈছে তোমালোকে ভালদৰে চোৱা মন কৰা ইয়াত যে 28 এপ্ৰিলৰ পৰা 5 মে পৰ্যন্ত 6 সেমিষ্টাৰ যেটো অনলাইন এক্সাম ফৰ্ম ফিলআপ আছিল হেটো চলিব আৰু হেটো তোমালোকৰ কিমান দিব লাগে হেটো পিছত দি আছে ফিজটো আৰু 28 তাৰিখৰ পৰা 5 মেৰ ভিতৰত কলে তোমালোকৰ উইদাউট ফাইন তোমালোকৰ কি ফাইন দিব নালাগে আৰু যদি তোমালোকৰ 6 তাৰিখৰ বা 6 মেৰ পিছত যদি কোনো ছাত্ৰ-ছাত্ৰী 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰী ফৰ্ম ফিলআপ কৰে তেওঁলোকৰ এটা ফাইন ভৰাব লাগে তো ফাইনটো দিব লাগে তো এই ফাইনটো কিমান দিব লাগে আৰু তোমালোকৰ ফিজটো কিমান এইটো চাই লোৱা এতিয়া তো এতিয়া তোমালোকৰ এক্সামিনেশ্যন ফি টু বি পেড টু গুৱাহাটী ইউনিভাৰ্চিটি এফআই ইউজিপি 6 সেমিষ্টাৰ ৰেগুলাৰ এক্সামিনেশ্যন 2026 তো যেহেতু দিয়া তোমালোকৰ এক্সামিনেশ্যন ফি উইদাউট ফাইন যিসকলে 28 এপ্ৰিলৰ পৰা 5 মেৰ ভিতৰত যিসকলে ফৰ্ম ফিলআপটো কৰিব তেওঁলোকৰ কিমান দিব লাগিব এমাউন্টটো 980 টকা ফৰ্ম ফিলআপটো হ'ব তো 980 টকাহে ফৰ্ম ফিলআপটো কৰিব লাগে আৰু যদি কোনো ছাত্ৰ-ছাত্ৰীসকলে যদি লেট ফি ফাইন আফটাৰ 5 মে 2026 মিডনাইট কোনো ছাত্ৰ-ছাত্ৰীসকলে যদি 5 তাৰিখৰ পিছত অথবা 6 তাৰিখৰ যদি ফৰ্ম ফিলআপটো কৰিবলৈ যায় তেওঁলোকৰ ফাইন ভৰাব লাগে কিমান 550 টকা দি ফাইনটো দিব লাগে তো তাৰ কাৰণে তোমালোকক কও যে তোমালোকে কি 28 তাৰিখৰ পৰা যে 5 তাৰিখ পৰ্যন্ত তোমালোকে ডেটটো দিয়া আছে এই সময়তে তোমালোকে 6 সেমিষ্টাৰৰ ফৰ্ম ফিলআপটো তোমালোকে ফিটো কৰি লবা আৰু ইয়াত তোমালোকৰ নোট এটা দিয়া আছে মোস্ট ইম্পৰ্টেন্ট নোটটো এটো an amount of res 100 as BEC examination fee তো যেহেতু 6 সেমিষ্টাৰৰ এটা বিএসসি সাবজেক্ট আছে বিএসসি এক্সামিনেশ্যনৰ কাৰণে তোমালোকৰ কলেজত 100 ৰূপী দিব লাগিব এইটো ফি 100 দিব লাগে আৰু যদি কোনো সাবজেক্টত প্ৰ্যাকটিক্যাল আছে প্ৰ্যাকটিক্যাল ফি আছে আৰু তোমালোকৰ সেন্টাৰ ফি আছে তো হেইবিলাকো দিব লাগিব তো প্ৰ্যাকটিক্যাল ফিও দিব লাগিব আৰু তোমালোকৰ যেটো সেন্টাৰ ফি এইবিলাক তোমালোকৰ কি কৰিব লাগিব এইবিলাক অফলাইনত দিব লাগিব অনলি খালি যেটো অনলাইনত এইটো 980 টকা দিব লাগিব আৰু সেন্টাৰ ফি আৰু বিএসসিৰ আৰু তাৰ পিছত প্ৰ্যাকটিক্যাল এইকেইটা অফলাইনত দিব লাগে তো এতিয়া তোমালোকৰ যেটো ফৰ্ম ফিলআপটো কেনেদৰে কৰিবা নিজৰ মোবাইলৰ জগতে তো সম্পূৰ্ণ প্ৰসেছটো তোমালোকে চাই লোৱা ষ্টেপ বাই ষ্টেপ যেটো দিয়া আছে এইটো ভিডিওতে তোমালোকে নেক্সট খিনি চাই লোৱা প্ৰথমে তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাই হেনা তোমালোকে সাৰ্চ কৰিব লাগিব যে guwahati.samar.edu.in তো এইটো আছিল অফিচিয়াল যেটো সামাৰ পৰ্টেলৰ লিংক এইটো আছিল তো এইটো ওয়েবসাইট আছিল এই নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এইটো তোমালোকে সাৰ্চ কৰাৰ পাছত প্ৰথম যেটো ওয়েবসাইট আহিব প্ৰথম ওয়েবসাইটটো তোমালোকে ক্লিক কৰিবা প্ৰথমটো ওয়েবসাইটটো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব যে গুৱাহাটী ইউনিভাৰ্চিটি যেটো সাইন ইন enrollment number আৰু পাসওয়ার্ড তো স্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকৰ enrollment number আৰু পাসওয়ার্ডটো দি কৰিব লাগে তো enrollment number বা ৰেজিষ্ট্ৰেচন নম্বৰ হেতু দি আৰু তোমালোক নিজৰ যেটো পাসওয়ার্ডটো আছিল পাসওয়ার্ডটো দি যেটো লগইন অপচন দেখিবলৈ আছে লগইনটো এনেদৰে কৰিবা তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত যে ইয়াৰ পৰা তোমালোকে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিলআপ যেটো আছে হেতু কেনেদৰে কৰিবা ইয়াৰ পৰা যেহেতু তোমালোকে তিনিটা পদ্ধতি কৰিব পাৰা প্ৰথম যেটো আছে প্ৰথম পদ্ধতিটো ইয়াৰ পৰা কৰিবা এক্সামিনেশ্যন যেটো আছে সেকশন যেটো দিয়া আছে ইয়াৰ পৰা কৰিব পাৰা ফৰ্ম ফিলআপ অথবা তোমালোকৰ যেটো স্টেপ 2 এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকৰ লেফট সাইডত যেকলে মোবাইল
মোবাইলৰ পৰা কৰি আছা লেফট সাইডে তিনিটা ডট পাবা তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ ড্যাশবোৰ্ডটো খোল খাব তো ড্যাশবোৰ্ডটো খোল খালে তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তোমালোক যেটো এক্সামিনেশন ফৰ্ম ফিলআপ আছে ইয়াৰ পৰা তো তোমালোকে তিনিটা পদ্ধতিৰ পৰা যিকোনো এটা পদ্ধতি কৰিলে হ'ল মই স্টেপ 2 যেটো দি আছে এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ এইটোৰ পৰা কৰি দি আছো তোমালোকে ইয়াৰ পৰা কৰিব পাৰা যেটো এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ আছে তোমালোকে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে অহাৰ পাছত যে তোমালোকে দেখিবলৈ পাইছা যে এক্সামিনেশন যেটো ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন সেকেন্ড এন্ড 6th সেমিস্টাৰ 2025-26 মে জুন তো যেহেতু ৰেজিষ্ট্ৰেচন ওপেন হৈছে ৰেগুলাৰ এক্সামিনেশন সেকেন্ড আৰু 6th সেমিস্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ 2025-26 যেটো মে আৰু জুন মাহত যেটো এক্সাম দিব সেই এক্সামিনেশনৰ ফৰ্ম ফিলআপৰ যেটো ৰেজিষ্ট্ৰেচন আছিল হেতু ইতিমধ্যে ওপেন হৈছে তোমালোকে যেটো ইয়াত স্পষ্টকৈ তোমালোকে দিয়াই আছে তো এটো যেহেতু তোমালোক ওপেন হৈছে ৰেগুলাৰ এক্সামিনেশনৰ সেকেন্ড আৰু 6th সেমিস্টাৰৰ তো তাত তলাইতে যেহেতু আছে তোমালোক ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম তো ইয়াৰ পৰা তোমালোকৰ এক্সামিনেশন ফৰ্ম কি কৰা হয় ফিলআপটো কৰা হয় তো ক্লিক হিয়াৰ যেটো ফৰ্ম দিয়া আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম তোমালোকে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব নিজৰ যেটো ডিটেইলছ আছে তোমাৰ নামটো আহিব তোমালোকে কোনখন কলেজত পঢ়া তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব অহাৰ পাছত তলত আহিব অলপ তলত আহিলে তোমালোকে দেখিবলৈ পাবে এক্সামিনেশন সিজনটো যেহেতু তোমালোকৰ মে মাহৰ বা জুন মাহত তোমালোকে ফাইনাল এক্সাম দিবা হেতু থাকিব এক্সামিনেশন টাইপ যেহেতু তোমালোকে ৰেগুলাৰ এক্সামিনেশন এইটো ফৰ্ম ফিলআপ যেহেতু ৰেগুলাৰ থাকিব তো এইটো অহাৰ পাছত 2 নম্বৰত যেটো দি আছে তোমালোকৰ সিলেক্ট ইয়াৰ PWD পারসন উইথ ডিসেবিলিটিজ স্টুডেন্টস তো এইটো নকি তো এইটো হল যে যিসকল ছাত্ৰছাত্ৰী PWD সাৰ্টিফিকেট আছে তো যিসকল ছাত্ৰছাত্ৰী শাৰীৰিকভাৱে সক্ষমতা তেওঁলোকৰ সাৰ্টিফিকেট আছে এইটো তেওঁলোকে দিব পাৰে এইটো দিলে তেওঁলোকৰ ফিজ নালাগে আৰু যিসকলৰ নাই PWD পারসন উইথ ডিসেবিলিটিজ যদি এইটো নাথাকে তেনেহলে কি কৰিবা তোমালোকে যে সিলেক্ট যেটো আছে সিলেক্টত ক্লিক কৰিলে তোমালোকৰ নট এপ্লিকেবল বুলি দিয়া আছে তো নট এপ্লিকেবল তো এনেদৰে ক্লিক কৰিবা নট এপ্লিকেবল ক্লিক কৰিলে তোমালোকৰ যেটো কোৰ্স সিলেকশন তোমালোকৰ সেমিস্টাৰৰ যেটো সেমিস্টাৰৰ কোর্স সিলেকশন আছিল সেই সেমিস্টাৰৰ কোর্স সিলেকশনটো কৰিবা তোমালোকৰ কোনখন বিষয়ৰ বা কোন সেমিস্টাৰৰ তোমালোকৰ কোর্স সিলেকশনৰ এক্সামটো দিবা সেই সাবজেক্ট বিলাক আহিব যে এইকেইটা সাবজেক্ট তোমালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগে এইটো আছিল কোর্স সিলেকশন তো কোর্স সিলেকশন যদি সকলো বিলাক তোমালোকৰ সাবজেক্ট বিলাক ঠিকই থাকে তেনেহলে তোমালোকৰ তলত যেটো সাবমেইন অপশন আছে তো সাবমেইন অপশনত ক্লিক কৰিবা তো সাবমেইন অপশনত আউট ক্লিক কৰিলে তোমালোকৰ আকৌ এনেদৰে আহিব তোমালোকৰ ফুল ডিটেইলছটো আহিব ফুল ডিটেইলছটো তোমালোকে চাব পাৰা ফুল ডিটেইলছটো চোৱাৰ পাছত কোৰ্স ৰেজিষ্ট্ৰেচন আহিব তো হোৱাৰ পাছত তাৰ তলতে তোমালোকে দেখিবলৈ পাবে এক্সামিনেশন ফি ডিটেইলছ তো এক্সামিনেশন যেটো ফি আছিল সেই ফি ডিটেইলছটো সম্পূৰ্ণ ডিটেইলছটো আহিব যে তোমালোকৰ কিমান পেমেন্ট কৰিব লাগিব অনলাইন হেতু তোমালোকে চোৱা ইয়াত দি আছে সিরিয়াল নাম্বার আৰু ফি কম্পোনেন্ট এক্সামিনেশন ফি যেটো দি আছে এক্সামিনেশন ফি কিমান দি আছে তোমালোকৰ এমাউন্ট 980 টকা তোমালোকৰ অনলাইন এক্সামিনেশন ফৰ্ম ফিলআপ এটো কৰিব লাগে এটো পেমেন্ট কৰিব লাগে 980 টকা গুৱাহাটী ইউনিভাৰ্সিটি এটো পেমেন্ট কৰিব লাগে তো 980 টকা যেটো ইয়াতে আহিছে ইয়াত আহিলে টোটাল ফি যেটো দিয়া আছে 980 টকা আৰু ইয়াত তিনিটা অপচন দিয়া আছে আপডেট কোর্স বা ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট আৰু কেনসেল যদি তোমালোকে কেনসেল কৰিব বিচাৰা কেনসেল তো কৰিব পাৰা আৰু তোমালোকে আপডেট কোর্স যদি আপডেট কৰিব পাৰা কোর্স বিলাক আপডেট তো আপডেট কৰিব পাৰা ইয়াৰ পৰা আৰু যদি তোমালোকৰ যদি বাবা যে সকলো বিলাক ঠিকই আছে তো ঠিকই থাকিলে তোমালোকৰ যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট যেটো আছে তাত ক্লিক কৰিবা ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি ক্লিক কৰিলে পেমেন্ট ডিটেইলছটো আহি পৰিব তোমালোকৰ নামটো আহিব নামটো চাব পাৰা তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ কিমান আছে ৰেফাৰেন্স নাম্বাৰটো আহিব আৰু এমাউন্টটো আহিব যেটো এমাউন্টটো 980 টকা তো এইটো সকলো যেটো 980 টকা দি কৰিব লাগে তো তোমালোকে এমাউন্টটো অহাৰ পাছতেই তাৰ পাছত দিয়া থাকিব যে ক্লিক হিয়াৰ টু মেক পেমেন্ট যেটো আছে তো ক্লিক হিয়াৰ টু মেক পেমেন্টত ক্লিক কৰিবা তো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকৰ ইউপিআই আহিছে কাৰ্ডছ আহিছে তোমালোকৰ এইচডিএফসি বেংকৰ পৰা কৰিব পাৰা ইয়াৰ পৰা বহুতো পদ্ধতিৰ পৰা তোমালোকৰ যেটো অনলাইন পেমেন্ট আছিল অনলাইন পেমেন্টটো কৰিব পাৰা যেহেতু মই ইউপিআইৰ যোগেদি কৰিম তো ইউপিআইৰ যোগেদি ইউপিআইত মাৰিলে তোমালোকে ইউপিআইত ক্লিক কৰিবা ইউপিআইত তোমালোকে ক্লিক কৰিলে শো কেয়াৰ কোড দেখিবলৈ পাবা অথবা তোমালোকৰ গুগল পে বা ফোন পে বা যেটো Amazon পে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা হেতু আহিছে তো তোমালোকে ইউপিআই যেটো আছে তো তাত শো কেয়াৰ কোড মাৰিবা শো কেয়াৰ কোড মাৰিলে তোমালোকৰ
ফ্ৰী বেকআপটো আহিব ফ্ৰী বেকআপটো আহিলে টোটেল চাৰ্জটো যিহেতু তোমালোকৰ 980 টকা তো 980 টকা তোমালোকে দিব লাগে কন্টিনিউ এণ্ড পে যিটো আছে তো কন্টিনিউ এণ্ড পেত মাৰিবা তো পেটো মাৰিলে তোমালোকে কেয়াৰ কোডটো যিটো আছে গুৱাহাটী ইউনিভাৰ্চিটি কেয়াৰ কোড তেনেকৈ শ্ব' কৰিব তো এই কেয়াৰ কোডটো কেই মিনিটৰ ভিতৰত তোমালোকৰ পে'মেণ্টটো সম্পূৰ্ণ কৰিব লাগিব ইয়াত যিটো দিয়া আছে টাইম পেজ উইল বি থ্ৰ' ইন দিয়া আছে কিমান 15 মিনিট তো 15 মিনিটৰ ভিতৰত তোমালোকৰ এইটো কেয়াৰ কোডটো কি কৰিব লাগিব পে'মেণ্টটো কৰিব লাগিব তো কেয়াৰ কোডটো এইটো স্কেন কৰি তোমালোকে এইটো পে'মেণ্টটো কৰি দিবা তো পে'মেণ্টটো কৰাৰ লগে লগে তোমালোকৰ যিটো পে'মেণ্ট ৰিচিপ্ট আছে পে'মেণ্ট ৰিচিপ্টটো আহিব সেই পে'মেণ্ট ৰিচিপ্টটো তোমালোকে ডাউনলোড কৰি তোমালোকে প্ৰিণ্ট আউট কৰি তোমালোকৰ নিজৰ কলেজত এইটো জমা দিবা আৰু তোমালোকৰ যিটো ফিজ আছে চেণ্ট্ৰেল ফি কলেজৰ ফিটো দি তোমালোকৰ আৰু এই এক্সামিনেশ্যনৰ ফি যিটো পে'মেণ্ট যিটো ৰিচিপ্ট আহিলে সেই দুটা দি তোমালোকে কি জমা দিব লাগিব কলেজত তো ভিডিঅ'টো এনেই আছিল ভিডিঅ'টো একলাই ছাত্ৰসকলে তোমালোকসকলক ধন্যবাদ জনাওঁ জয় অসম